18 জানুৱাৰীৰ পৰা অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা কংগ্ৰেছ যুৱৰাজক আদৰিবলৈ সাজু এপিচিচি কিন্তু এই ন্যায় যাত্ৰাটো প্ৰকট হৈছে কংগ্ৰেছৰ আভ্যন্তৰীণ কণ্ডল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ন্যায় যাত্ৰাৰ উপলক্ষে গঠন কৰা সাব কমিটিত সকলো সাংসদ বিধায়কক দায়িত্ব দিয়াৰ বিপৰীতে নাম নাই সাংসদ গৌৰৱ গগৈ আমি পুনৰবাৰ জনাব বিচাৰিছো যে 18 জানুৱাৰীৰ পৰা অসমত হ'ব ৰাহুল গান্ধী ভাৰত জোড়ো ন্যায় যাত্ৰা আৰু কংগ্ৰেছৰ যুৱৰাজক আদৰিবলৈ ইতিমধ্যে সাজু হৈছে এপিচিচি কিন্তু এই ন্যায় যাত্ৰাটো প্ৰকট হৈছে কংগ্ৰেছৰ আভ্যন্তৰীণ কণ্ডল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ন্যায় যাত্ৰা উপলক্ষে যে সাব কমিটি গঠন কৰিছে তাত সাংসদ বিধায়কক দায়িত্ব দিয়া হৈছে সকলোকে কিন্তু তাৰ বিপৰীতে কিন্তু সাংসদ গৌৰৱ গগৈৰ নাম নাই সাব কমিটিত যি বিষয়টো সকলোৰে দৃষ্টিগোচৰ হৈছে আৰু এই সন্দৰ্ভত অধিক জানিবলৈ আমি সংযুক্ত হৈছো আমাৰ চিফ পলিটিকেল ৰিপৰ্টাৰ পংকজ শৰ্মাৰ সৈতে পংকজ শৰ্মা বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যে কংগ্ৰেছৰ ভিতৰত যে অন্তকণ্ডল সেই অন্তকণ্ডল বিভিন্ন সময়ত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে কিন্তু শেহতীয়াকৈ ৰাহুল গান্ধী যি আদৰিবলৈ যিদৰে এতিয়া এপিচিচি সাজু হৈছে আৰু তাত দেখিবলৈ পোৱা গৈছে যে সেই ৰাহুল গান্ধীক আদৰিবলৈ যিহেতু ভাৰত জোড়ো ন্যায় যাত্ৰা 18 জানুৱাৰীৰ পৰা হ'ব আৰু সেই সময়ত কিন্তু কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ন্যায় যাত্ৰা উপলক্ষে যে সাব কমিটি গঠন কৰিছে তাত সাংসদ বিধায়ক সকলোৰে দায়িত্বৰ পৃথকে পৃথকে দায়িত্ব দিয়া হৈছে নাম উল্লেখ কৰা হৈছে তাৰ বিপৰীতে কিন্তু সাংসদ গৌৰৱ গগৈৰ নামটো তাত উল্লেখ নাই আৰু এই বিষয়টোৱে পুনৰবাৰ কংগ্ৰেছৰ ভিতৰচৰা যে অন্তকণ্ডলত যে জৰ্জৰিত সেই কথাটোকে পুনৰবাৰ উদঙাই দিছে পংকজ শৰ্মা আৰু কংগ্ৰেছত কণ্ডল নথকাটোৱে আচৰিত কথা বা সংঘাত নথকাটোৱে আচৰিত কথা তেনেই স্বাভাৱিক হৈ গৈছে কংগ্ৰেছৰ যেতিয়া কিবা এখন বৈঠকে হওক বা কিবা এখন কমিটি গঠন কৰা হওক তাত যে কিবা এটা কণ্ডল হ'ব তাত যে কিবা এটা সংঘাত আহিব সেই কথা এটা আগতীয়াকৈ পূৰ্বানুমান কৰিব পৰা হৈ গৈছে আপুনি এই কমিটিখনেই চাওক যে ইয়াত 3জন সাংসদ কংগ্ৰেছৰ আব্দুল খালেক প্ৰদ্যুৎ বৰদলৈ গৌৰৱ গগৈ তাৰ ভিতৰত আব্দুল খালেক আৰু প্ৰদ্যুৎ বৰদলৈৰ নাম আছে কিন্তু গৌৰৱ গগৈৰ নাম নাই তাৰ লগে লগে বিধায়িনী দলপতি দেৱধৰ শইকীয়াৰ নাম আছে উপদলপতি ৰকিবুল হুছেইনৰ নাম আছে তাতে ৱাজেদ আলী চৌধুৰীৰ দৰে জ্যেষ্ঠ বিধায়কৰ নাম আছে ভৰত নৰহৰ নাম আছে কিন্তু ইয়াত গৌৰৱ গগৈৰ নাম নাই আৰু যদি মন কৰে গোটেই ঘটনাক্ৰম 15 দিন আগতে প্ৰাগজ্যোতিষ ITM মাস্কোৱাত তাত এখন বৈঠক হৈছিলে সংখ্যালঘু মৰ্চাৰ তাত দেখা গৈছিল যে ভূপেন বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তাত সাইডলাইন কৰা হৈছিল কাষৰীয়া কৰা হৈছিল আৰু গৌৰৱ গগৈক তাত প্ৰথম স্থান দিয়া হৈছিল গতিকে তাৰে আজি যেতিয়া এক প্ৰতিশোধৰ দৰে ব্যৱস্থা বুলি ক'ব লাগিব যিটো এই কমিটিখন প্ৰদেশ কংগ্ৰেছে বনাইছে ভূপেন বৰাৰ হাতত আছে গতিকে ক'ৰবাত সেই তাৰ এটা উত্তৰ যেন দিয়া হৈছে নিজৰ মাজতে বেলেগ ৰাজনৈতিক দলত দেখা যায় যে বিজেপিৰ পৰা কংগ্ৰেছৰ মানুহক উত্তৰ দিয়ে কিন্তু ইয়াত প্ৰথম কংগ্ৰেছৰ মানুহে কংগ্ৰেছক প্ৰত্যাহ্বান জনায় কংগ্ৰেছৰ মানুহক উত্তৰ দিয়ে তাৰপিছত পৰৱৰ্তী সময়ত তেওঁলোকে বিজেপিৰ লগত যুঁজিব গতিকে আমি আগতেও ষ্টৰি কৰিছো যে এটা আকৌ কৈছো যে কংগ্ৰেছৰ ডাঙৰ সমস্যাটো হ'ল যে তেওঁলোকে বিজেপিৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ আগতে প্ৰথমে নিজৰ মাজত তেওঁলোকে প্ৰতিদ্বন্দ্বীখিনি শেষ কৰি ল'ব লাগিব নিজৰ মাজতে তেওঁলোক কাজিয়াত ব্যস্ত তাৰ বাবে 2014ৰ পৰা যদি কংগ্ৰেছৰ নিৰ্বাচনী ফলাফল দেখা যায় যে এই সংঘাতে কংগ্ৰেছক ডুবোৱাত আটাইতকৈ ডাঙৰ ভূমিকা লৈছে আৰু যদি আৰু আমোদজনক এটা কথা মই উল্লেখ কৰিব খুজিছো যে যেতিয়া কংগ্ৰেছৰ সংখ্যালঘু মৰ্চাৰ মিটিঙত গৌৰৱ গগৈ যেতিয়া প্ৰাধান্য পাইছিল তেতিয়া যুক্তি দিয়া হৈছিল যে গৌৰৱ গগৈ CWCৰ সদস্য কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য সেয়ে তেওঁ এই প্ৰাধান্য পাইছে এতিয়া যদি আজি মই আগতীয়াকৈ কৈছো যে আজি যেতিয়া এই প্ৰশ্ন কংগ্ৰেছক কৰা হ'ব যে কিয় গৌৰৱ গগৈৰ নাম নাই তেতিয়াও কিন্তু একেটা কথা কোৱা হ'ব যে CWCৰ সদস্য সেইকাৰণে দিয়া আপুনি চাওক গৌৰৱ গগৈ যদি উচ্চ আসন পায় তেতিয়াও CWCৰ সদস্য আৰু যদি গৌৰৱ গগৈৰ স্থান নাই তেতিয়াও CWCৰ সদস্য গতিকে কংগ্ৰেছে নিজৰ সংঘাতখিনি বাৰে বাৰে প্ৰকট কৰি দিছে বিধানসভা লোকসভা নিৰ্বাচন এতিয়া 100 দিনতকৈ কম সময় আছে ক'ৰবাত ইণ্ডিয়া মৰ্চাৰ কুচকাৱাজ চলিছে কিন্তু হয়তো গোটেই ভাৰতৰ ভিতৰতে আটাইতকৈ সমস্যা ইয়াত কংগ্ৰেছৰ অসমত আছে যিটো ইজনে সিজনক সংঘাত কৰাৰ প্ৰৱণতা ইজনে সিজনক চুৰিৰ মৰা যি প্ৰৱণতা কংগ্ৰেছৰ আটাইতকৈ গতিকে এই প্ৰৱণতা কংগ্ৰেছে কিদৰে শেষ কৰে তাৰ পিছতে বিজেপিৰ লগত যুঁজ হ'ব কংগ্ৰেছে যদি দাবী কৰি আছে 6-7খন আসন কিন্তু তেওঁলোকে যদি নিজৰ মাজৰে সংঘাত আঁতৰ কৰিব নোৱাৰে হয়তো 3খন আসন যি তেওঁলোকৰ আছে সেয়াও হয়তো নাথাকিব সংগ্ৰামী